আজকের এই পবিত্র দোল উৎসবে সবাইকে জানাই আন্তরিক শুভেচ্ছা এবং গুরুজনকে জানাই প্রণাম এবং শ্রদ্ধা। সবাই ভালো থাকুন, সুস্থ থাকুন, ঠাকুরের কাছে ইহাই প্রার্থনা করি। সর্বপ্রথম মই বসন্ত উৎসৱৰ চবৰ লগত মই ভালোবাসা দিছোঁ। আজি এই উৎসৱ মানে অনেক পুৰণা, মানে এইটো ৰাধা কৃষ্ণৰ যেতিয়া মানে হৈছিলে তেতিয়া বহুত ডাঙৰ একটা হিষ্ট্ৰী। তো এইটোত মানে ইয়াৰ আফটাৰ ইয়াৰ হৈ আহিছে। তো আজি এই ৰঙে ৰঙে বসন্ত এই যিটো উৎসৱত আছে, বাচ্চাবিলাক আহিছে এতিয়া, আৰু আমিও আহিছোঁ চাবলৈ। তাৰ কাৰণে আজি চবৰ এইটো কম যে এই ৰঙৰ উৎসৱটো ডাঙৰকৈ কৰিব লাগে, আৰু যাৰ মানে একচুৱেলি এলাৰ্জি আছে তাক দিব নালাগে। এইটো আর আমি সুন্দরকে দুনিয়াকে এইটো পালন কৰিম, এইটোই কৈছোঁ মই। আৰু হবে ले कोई नहीं ले বৌদি আসুন তো। ले कोई